27 পৰা 29 নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা। দেশী বিদেশী অতিথিক আদৰিবলৈ কাজিৰঙাত চলিছে যুদ্ধকালীন প্ৰস্তুতি। কাজিৰঙাৰ লগতে অসমৰ পৰ্যটনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৰ্ষ সাধনৰ বাবে অসম পৰ্যটনৰ সহযোগত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে এই মেলাৰ আয়োজন কৰিছে। পৰ্যটন মেলাত বিভিন্ন দেশৰ 20 গৰাকী প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ 128 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও অংশগ্ৰহণ কৰিব এই মেলাত। প্ৰতিখন ৰাজ্যৰ বাবে হস্তশিল্পৰ বিপণীৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। আনহাতে অসমৰ পৰ্যটনস্থলীসমূহ পৰিদৰ্শনৰ বাবে প্ৰতিনিধিসকলক 3টা ভাগত বিভক্ত কৰি কাজিৰঙাৰ পৰা যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। আমাৰ 27 পৰা 29 তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্টটো আমাৰ আৰম্ভ হ'ব। 27 তাৰিখে আপোনাৰ 9টা 30ত আৰম্ভ হ'ব। আমাৰ ইয়াৰ লগত এখন ক্ৰাফ্ট বজাৰ আমাৰ আৰু এখন থাকিব, এক্সিবিশ্যনৰ থাকিব, ষ্টল থাকিব। আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ 8খন যি ষ্টেট আছে ছিকিমকে ধৰি এই 8খন ষ্টেটৰ কাৰণে 8টা ষ্টল থাকিব। আৰু ক্ৰাফ্ট বজাৰত আমাৰ হেণ্ডিক্ৰাফ্টছৰ ওপৰত তেনেকুৱা এখন চেলাৰ এখন কাউণ্টাৰ থাকিব। তাত মানে আপোনাৰ এইখিনি কৰিব পাৰিব, কিনা বেচাটো তাত চলিব পাৰিব। বাহিৰৰ ডেলিগেটছ আমাৰ 20 জন আহিব বুলি কৈছে, কিন্তু কোন দেশে পাৰ্টিচিপেট কৰিছে সেইটো আমাৰ এতিয়ালৈকে আমি সেইটো পোৱা নাই। কাৰণ এই গোটেই প্ৰগ্ৰেমটো মানে আমাৰ মিনিষ্ট্ৰী অফ টুৰিজিমৰ পৰা অৰ্গেনাইজ কৰে। আমি অসম হোষ্ট ষ্টেট হিচাপে আমি কিছু কাম আমি খালি লজিষ্টিক ছাপৰ্টটো আমি দিব লাগে। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ 26 তাৰিখৰ আগে আমি সম্পূৰ্ণ হৈ যাব। এতিয়া পূৰ্ণ গতিত চলি আছে। আমাৰ 29 তাৰিখে মানে 3টা আমি ফেম টুৰ যাব, 3টা ফেম টুৰ। আমাৰ 3টা চাৰ্কিট আমি যাব ঠিক কৰা হৈছে। এটা হ'ল আমাৰ পৰা কাজিৰঙা, যোৰহাট, আপোনাৰ মাজুলী হৈ ডিব্ৰুগড়। তেওঁলোকে ডিব্ৰুগড়ৰ পৰা গুচি যাব এটা ফেম টুৰ। আৰু এটা ফেম টুৰ যাব আমাৰ ইয়াৰ পৰা কাজিৰঙাৰ পৰা নগাঁৱৰ পৰা আমাৰ উমৰাংচুৰ পৰা আপোনাৰ পবিতৰা হৈ গুৱাহাটী হৈ তেওঁলোকে এক্সিট কৰিব। আৰু এটা যাব আমাৰ গুৱাহাটীৰ পৰা কাজিৰঙাৰ পৰা তেজপুৰ, নামেৰি, মানস, গুৱাহাটী। 3টা ফেম টুৰ হ'ব।